हेलो एवरीवन, কি খবৰ আপোনালোকৰ? আজি বনাব আহিছোঁ গৰৈ মাছৰ পিটিকা। দুই ধৰণে বনাম। এবিধ হ'ল পুৰি পেলাই বনাম আৰু এবিধ হ'ল তেলত ভাজি বনাম। এই চাওক, গেছত মই পুৰি আছোঁ গৰৈ মাছ এটা, আৰু এটা গৰৈ মাছ মই তেলত ভাজি বনাম। দুই ধৰণে আপোনালোকক দেখাম পিটিকা বনোৱা। এই চাওক, এটা মই তেলত ভাজি আছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আপোনালোকে কোনটো ভাল পায়? পুৰাটো ভাল পায় নে তেলত ভাজাটো ভাল পায় জনাব কমেণ্টত। এয়া ভাজাটোৰ বাবে মই দুটা শুকান জলকীয়া তেলত ভাজি লৈছোঁ। তাৰপিছত মই পিঁয়াজ অলপ ভাজি ল'ম। এয়া চাওক, পিঁয়াজ ভাজি লৈছোঁ, অকণ বাদামীয়া কালাৰ কৰি ল'ম। এতিয়া তাৰ লগত মই কি দিম আপোনালোকক এয়া দেখাই আছোঁ। চাওক, কেঁচা ধনিয়া পাত, শুকান জলকীয়া, আদা মিহি মিহি কাটি লৈছোঁ আৰু পিঁয়াজ ভাজি লৈছোঁ। এই প্ৰথমতে মই কাঁইটখিনি গুচাই ল'ম ভালদৰে। এয়া ডাঙৰ কাঁইটটো দেখিছেনে? গুচাই এইখিনি পেলাই লৈছোঁ, মই মাজৰ অংশখিনি লৈছোঁ মই। এতিয়া মই তাত ধনিয়া পাত, পিঁয়াজ, ভাজা পিঁয়াজখিনি দিছোঁ, জলকীয়া দিম, আদা মিহিকৈ কাটা আদাখিনি দিছোঁ, জলকীয়া দুটা, নিমখ অলপ দি পিটিকা বনাম। কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে। এই 1 নম্বৰ পিটিকা মোৰ হৈ গ'ল। এতিয়া আকৌ পুৰা পিটিকা বনাম। এই পুৰাটো এতিয়া মই এৰাই লৈছোঁ মাজৰ কাঁইটটো। এতিয়া তাত মই নিমখ, ইয়াত কেঁচা পিঁয়াজ দিম। তাত ভাজা পিঁয়াজ দিছিলোঁ, ইয়াত কেঁচা পিঁয়াজ দিছোঁ। পুৰা পিটিকাটোত ধনিয়া পাত, নিমখ, কেঁচা জলকীয়া আৰু কেঁচা মিঠাতেল। এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কওকচোন বাৰু আপোনালোকে গৰম গৰম ভাতৰ লগত খাব বহুত ভাল লাগে।